ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পোনপ্ৰথমেই আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰশক্তি আছাম ইউটিউব চেনেললৈ বন্ধুসকল আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব 6 নৱেম্বৰ 2025ৰ দৈনিক ৰাশিফলসমূহ বাৰ্তা ৰাখিৰ বাবে বন্ধুসকল আপোনালোকৰ যিসকলে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ বন্ধুসকল এতিয়া আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ আজি হৈছে ইংৰাজীৰ 6 নৱেম্বৰ 2025 অসমীয়াৰ কাতি মাহৰ 19 তাৰিখ বৃহস্পতিবাৰ যদিও 6 নৱেম্বৰ আজি 5 নৱেম্বৰ আমি আগতীয়াকৈ 6 নৱেম্বৰ বাৰ্তা ৰাশিফল আপোনালোকলৈ আগবঢ়াইছোঁ তেতিয়া আপোনালোকে কাইলৈৰ বাবে আজি সাজু হ'ব পাৰিব আপোনালোকৰ ৰাশিফল জানি লৈ বলক আমি এতিয়া ভিডিঅ'লৈ আগবাঢ়োঁ আজি কৃষ্ণপক্ষ সূৰ্যোদয় হৈছে পুৱা 5:47 আজি তিথি হৈছে প্ৰতিপদ তিথি নক্ষত্ৰ ভৰণী নক্ষত্ৰ চন্দ্ৰ আজি মেঘ ৰাশিত আছে আজি শুভ ফল লাভ কৰিবলগীয়া ৰাশিসমূহ হৈছে মেঘ ৰাশি মিথুন ৰাশি আৰু কৰ্কট ৰাশি তুলা ৰাশি আৰু বৃশ্চিক আৰু কুম্ভ ৰাশি আৰু আজি বিশেষকৈ সাৱধান হ'বলগীয়া ৰাশিকেইটা হৈছে বৃষ ৰাশি কন্যা ৰাশি আৰু মকৰ ৰাশি আজি দিনৰ প্ৰথমটো ৰাশি মেঘ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মেঘ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ হৈছে মংগলৰ প্লুটো যোগে আজি আপোনাৰ অজেয় যোদ্ধা কৰিছে আপোনাৰ যোদ্ধা হিচাপে গঢ়ি তুলিছে শুক্ৰৰ বৃশ্চিকত প্ৰৱেশে গোপন শত্ৰুক পৰাজয় কৰাব আপোনাৰ কিন্তু অতি আৱেগত সিদ্ধান্ত আপুনি নল'ব গ্ৰহে নতুন দুৱাৰ খুলিছে আজি পুৰণি যদি বুজা আছিলে কিবা এৰি আগবাঢ়িব পাৰে আপুনি আজি প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত গভীৰতাৰ জুই জ্বলিব প্ৰিয়জনৰ সৈতে গোপন কথা আপুনি শ্বেয়াৰ কৰিব পাৰিব আজি অবিবাহিতসকলে আকস্মিক আকৰ্ষণত পৰিব পাৰে আজি কোনোবা অকস্মাত কাৰোবাৰ প্ৰতি আকৰ্ষিত হৈ আপুনি প্ৰেমত পৰিব পাৰে আজি ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে শান্তিৰ বতাহ বয় সন্তানৰ সৈতে খেলা ধেমালি কৰক আজি বয়োজ্যেষ্ঠৰ সৈতে আলিংগন বিনিময় কৰক শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীবোৰে গভীৰ বিষয়ত ডুবিব প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিব পাৰিব আজি দিনটোত নতুন ধাৰণা আজি জন্মিব স্বাস্থ্যৰ ক্ষেত্ৰত শক্তিৰ জোকাৰ আহিব কিন্তু মূৰৰ বিষ এৰাই যোগাসন কৰিব লাগিব আপুনি পানীৰ পৰিমাণ অলপ বঢ়াব লাগিব আৰ্থিক ক্ষেত্ৰত অপ্ৰত্যাশিত ধনৰ বৰষুণ হ'ব পাৰে বিনিয়োগৰ পৰা অলপ সাৱধান হ'ব লাগিব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নেতৃত্বৰ জয়গান নতুন প্ৰকল্পত সফলতা সহকৰ্মীৰ প্ৰশংসা আজি লাভ কৰিব পাৰিব শুভ সংখ্যা আছে 9 শুভ সময় হৈছে পুৱা 10 বজাৰ পৰা 12 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে ৰঙা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে হনুমান চালিচা পাঠ কৰক আৰু ৰঙা ফুলৰ মালা পিন্ধক আজি ইয়াৰ পিছত বৃষ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ শুক্ৰৰ বৃশ্চিকত প্ৰৱেশে আপোনাৰ সম্পৰ্কত গভীৰ কৰি তুলিছে মংগলৰ শক্তিয়ে বোজা আজি কমাব কিন্তু অতি স্থিৰতা এৰি পৰিৱৰ্তনৰ আপুনি গ্ৰহণ কৰিব লাগিব গ্ৰহেই আপোনাৰ স্থায়ী লাভৰ দিশ দেখুৱাব আজি প্ৰেমৰ সম্পৰ্কত বিশ্বাসৰ আজি ফুল ফুলিব প্ৰিয়জনক উপহাৰ দিয়াৰ বাবে আজি ভাল সময় অবিবাহিতসকলৰ বাবে স্থায়ী মিলন আজি পাব পাৰে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালত মধুৰতা তাৰ সোৱাদ সন্তানৰ সৈতে পিকনিক প্লেন কৰিব পাৰে আজি বয়োজ্যেষ্ঠৰ সৈতে হাঁহি ধেমালি কৰিব পাৰে আজি পঢ়া শুনাত স্থিৰতা আহিব পৰীক্ষাত উজ্জ্বল ফলাফল দেখাব পাৰিব গৱেষণাত নতুন আৱিষ্কাৰ হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা হ'ব পাৰে অলপ কিন্তু অতি খাদ্য এৰাই বিশ্ৰাম ল'ব লাগিব আপুনি সেউজীয়া শাক পাচলি আজি খাদ্য হিচাপে গ্ৰহণ কৰক আৰ্থিক ক্ষেত্ৰত স্থায়ী ধনৰ প্ৰৱাহ আহিব বিনিয়োগৰ লাভ হ'ব সঞ্চয়ৰ বাঢ়িব আপোনাৰ কৰ্মজীৱনৰ ক্ষেত্ৰত ব্যৱসায়ত স্থিৰ উন্নতি চাকৰিত পদোন্নতি নতুন সুযোগ আজি আহিব পাৰে শুভ সংখ্যা 6 শুভ সময় হৈছে দুপৰীয়া 1 বজাৰ পৰা 3 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সেউজীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শুক্ৰৰ মন্ত্ৰ জপ কৰক আৰু দৈ মিঠাই আজি দান কৰক ইয়াৰ পিছত মিথুন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ চন্দ্ৰৰ মিথুনত থকাৰ ফলত আপোনাৰ কথাৰ যাদু চলিব আজি শুক্ৰৰ বৃশ্চিকে গোপন কথা প্ৰকাশ কৰাব আজি কিন্তু মিছা কথা এৰাই সত্যতা বজাই ৰাখিব আজি গ্ৰহে আজি যোগাযোগৰ দুৱাৰ আপোনাক খুলি তুলিব প্ৰেমৰ সম্পৰ্কত প্ৰেমত কথাত আজি মধুৰতা বাঢ়িব প্ৰিয়জনৰ সৈতে ছেটিং কৰক আজি অবিবাহিতসকলে নতুন বন্ধুত্ব পাব পাৰে আজি ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালত থকাৰ আনন্দ সন্তানৰ সৈতে গল্প কৰক আজি বয়োজ্যেষ্ঠৰ সৈতে পৰামৰ্শ লওক শিক্ষাৰ ক্ষেত্ৰত নতুন বিষয়ত মনোযোগ বাঢ়িব প্ৰতিযোগিতাত জয় লাভ কৰিব সৃজনশীল ধাৰণা জন্মিব পাৰে আজি স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ কমিব কিন্তু প্ৰশ্বাসৰ আজি যত্ন ল'ব লাগিব ধ্যান কৰিব আজি অলপ
আৰ্থিক ক্ষেত্ৰত সৰু লাভৰ যোগ আছে, বিনিয়োগত সাৱধান হ'ব লাগিব, সঞ্চয় বজাই ৰাখক। কৰ্মজীৱনৰ ক্ষেত্ৰত নেটৱৰ্কিঙত আপোনাৰ সফলতা আছে, নতুন প্ৰকল্পৰ আৰম্ভ আজি হ'ব পাৰে, সহকৰ্মীৰ সৈতে মিলন আজি হ'ব পাৰে। শুভ সংখ্যা আছে 5, শুভ সময় হৈছে সন্ধিয়া 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি, শুভ ৰং হৈছে হালধীয়া ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে গণেশৰ পূজা কৰক আৰু সেউজীয়া ফল দান কৰক। ইয়াৰ পিছত ৰাশি কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। চন্দ্ৰৰ মিথুন প্ৰভাৱে আৱেগক শান্ত কৰিছে। শুক্ৰৰ বৃশ্চিকে গোপন সপোন জগাই তুলিছে, কিন্তু পুৰণি স্মৃতিৰ পৰা মুক্ত হওক আৰু গ্ৰহে পৰিয়ালকেন্দ্ৰিক সফলতা দিব তেতিয়া আপোনাক। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত আৱেগৰ ঢলনামা, প্ৰিয়জনৰ সৈতে আলিংগন কৰক আৰু অবিবাহিতসকলে পৰিয়ালৰ সমৰ্থন আজি পাব পাৰে। কৰ্কট ৰাশিৰ বাবে কৈ আছোঁ এতিয়া। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালত শান্তিৰ সমুদ্ৰ, সন্তানৰ সৈতে সপোন দেখুৱাওক আজি। বয়োজ্যেষ্ঠৰ সৈতে সময় কটাওক। শিক্ষাৰ ক্ষেত্ৰত আৱেগিক বিষয়ত সফলতা, গৱেষণাত গভীৰতা, নতুন পাঠ শিকিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত পানীৰ সমস্যাৰ ভাৰসাম্য ৰক্ষা কৰিব। বিশ্ৰাম লওক আজি। সুষম আহাৰ আপুনি গ্ৰহণ কৰিব লাগিব। আৰ্থিক ক্ষেত্ৰত সঞ্চয়ৰ যোগ আছে, লাভৰ প্ৰভাৱ হ'ব পাৰে, ব্যয় নিয়ন্ত্ৰণ কৰিব লাগিব। কৰ্মজীৱনৰ ক্ষেত্ৰত ঘৰুৱা ব্যৱসায়ত উন্নতি, নতুন প্ৰকল্পত সফলতা, সহকৰ্মীৰ সৈতে সহায় লাভ কৰিব আপুনি। শুভ সংখ্যা আছে 2, শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি, শুভ ৰং হৈছে বগা ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে চন্দ্ৰৰ মন্ত্ৰ জপ কৰক আৰু দুধ বা চাউল দান কৰিব, বগা বস্তু। ইয়াৰ পিছত ৰাশি সিংহ ৰাশি। সিংহ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। সূৰ্যৰ শক্তিয়ে আত্মবিশ্বাস জগাইছে। শুক্ৰৰ বৃশ্চিকে গোপন প্ৰতিভা প্ৰকাশ কৰিছে, কিন্তু অহংকাৰ এৰি নেতৃত্ব লওক। গ্ৰহে চমকপ্ৰদ সফলতা দিছে। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত ৰাজকীয় আকৰ্ষণ, প্ৰিয়জনৰ প্ৰশংসা আজি কৰক আপুনি। অবিবাহিতসকলে চমকপ্ৰদ মিলন পাব পাৰে আজি। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে উৎসৱৰ মেজাজ, সন্তানৰ সৈতে নাচ গান কৰক আজি। বয়োজ্যেষ্ঠৰ আজি আশীৰ্বাদ লওক। শিক্ষাৰ ক্ষেত্ৰত সৃজনশীলতাত জয় লাভ কৰিব। পৰীক্ষাত আপুনি শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হ'ব। নতুন প্ৰতিভা আজি উন্মোচন কৰাৰ এটা ভাল দিন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত হৃদয়ৰ শক্তি অলপ বাঢ়িব। ব্যায়াম কৰক আৰু সুষম খাদ্য গ্ৰহণ কৰক। আৰ্থিক ক্ষেত্ৰত লাভৰ সোণালী ধাৰা আজি পৰি আহিব। বিনিয়োগত সফলতা, সঞ্চয় শক্তিশালী। কৰ্মক্ষেত্ৰত ৰাজত্ব, পদোন্নতিৰ যোগ আছে, নতুন দায়িত্ব লাভৰ যোগ আছে। শুভ সংখ্যা আছে 1, শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি, শুভ ৰং হৈছে সোণালী ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে সূৰ্যৰ মন্ত্ৰ জপ কৰক আৰু ঘিউৰ দীপ জ্বলাওক আজি। ইয়াৰ পিছত ৰাশি কন্যা ৰাশি। কন্যা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। বুধৰ স্পষ্টতাই দিনটো পৰিষ্কাৰ কৰিছে। শুক্ৰৰ বৃশ্চিকে গোপন পৰিকল্পনা সফল কৰাইছে, কিন্তু অতি বিশ্লেষণ এৰি কাৰ্য কৰক। গ্ৰহে নিখুঁততাৰ পুৰস্কাৰ দিছে। প্ৰেমৰ সম্পৰ্কত নিখুঁততাৰ স্পৰ্শ, প্ৰিয়জনৰ সৈতে পৰিকল্পনা কৰিব পাৰে। অবিবাহিতসকলে সঠিক সংগী পাব আজি। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালত শৃংখলাৰ সৌন্দৰ্য, সন্তানৰ সৈতে অধ্যয়ন কৰক। বয়োজ্যেষ্ঠৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব আজি। শিক্ষাৰ ক্ষেত্ৰত বিশ্লেষণত শ্ৰেষ্ঠতা, গৱেষণাত আৱিষ্কাৰৰ আজি কৰিব পাৰে কিবা। পৰীক্ষাত শীৰ্ষ নম্বৰ লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত পাচনতন্ত্ৰৰ যত্ন লওক। সুষম খাদ্য গ্ৰহণ কৰক। আৰ্থিক ক্ষেত্ৰত সঞ্চয়ৰ উন্নতি, লাভৰ যোগ, ব্যয় হ্ৰাস কৰক। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মত নিখুঁততাৰ প্ৰশংসা, নতুন দায়িত্ব বা সহকৰ্মীৰ বিশ্বাস। শুভ সংখ্যা আছে 5, শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি, শুভ ৰং হৈছে সেউজীয়া ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে বুধৰ মন্ত্ৰ জপ কৰক আৰু তুলসী দান কৰক। ইয়াৰ পিছত তুলা ৰাশি। তুলা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। শুক্ৰৰ বৃশ্চিক প্ৰৱেশে ভাৰসাম্যক গভীৰ কৰিছে। মংগলৰ শক্তিয়ে সিদ্ধান্ত মজবুত কৰিছে, কিন্তু প্ৰলোভনৰ পৰা দূৰত থাকক। গ্ৰহে সহযোগিতাৰ সুযোগ দিছে। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত ভাৰসাম্যৰ সৌন্দৰ্য, প্ৰিয়জনৰ সৈতে সময় কটাওক। অবিবাহিতসকলে আকৰ্ষণীয় মিলন পাব পাৰে আজি। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালত সহযোগিতাৰ বঁটা, সন্তানৰ সৈতে খেলা ধূলা কৰক আজি। বয়োজ্যেষ্ঠৰ সৈতে কথা পাতক। শিক্ষাৰ ক্ষেত্ৰত সৃজনশীল বিষয়ত সফলতা, পৰীক্ষাত আজি ভাল নম্বৰ লাভ কৰিব পাৰিব। নতুন জ্ঞান লাভৰ বাবে আজি ভাল দিন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক ভাৰসাম্য ৰক্ষা কৰক। যোগ কৰক আৰু পানীয় জল আজি লওক। আৰ্থিক ক্ষেত্ৰত ধনৰ স্থিৰ প্ৰৱাহ, লাভৰ যোগ, বিনিয়োগত সাৱধানতা হ'ব লাগিব অলপ। কৰ্মজীৱনৰ ক্ষেত্ৰত সহযোগিতাত উন্নতি, নতুন প্ৰকল্প লাভ কৰিব পাৰে। পদোন্নতিৰো সম্ভাৱনা দেখা যায়। শুভ সংখ্যা আছে 6, শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি, শুভ ৰং হৈছে নীলা ৰং, জ্যোতিষৰ প্ৰতিকাৰ হৈছে শুক্ৰৰ মন্ত্ৰ জপ কৰক আৰু পূজা কৰক আৰু বগা ফুল দান কৰক।
ইয়াৰ পিছতে বৃশ্চিক ৰাশিৰ সামগ্ৰিক প্ৰভাৱ শুক্ৰৰ নিজৰ ঘৰত প্ৰৱেশে আপোনাক ৰহস্যময় কৰিছে মংগলৰ শক্তিয়ে গোপন শত্ৰুক ধ্বংস কৰিছে কিন্তু প্ৰতিশোধ এৰি ক্ষমা কৰক গ্ৰহৰ পৰিৱৰ্তনৰ জয়গান গাইছে প্ৰেমৰ সম্পৰ্কত প্ৰেমত তীব্ৰতাৰ জ্বৰ গঢ়ি উঠিছে প্ৰিয়জনৰ সৈতে গোপনীয়তা ভাগ কৰক আজি অবিবাহিতসকলে গভীৰ মিলন পাব পাৰে আজি ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালত পৰিৱৰ্তনৰ বতাহ দেখা যায় সন্তানৰ সৈতে গোপন কথা পাতক আদি বয়োজ্যেষ্ঠৰ সৈতে সময় কটাওক শিক্ষাৰ ক্ষেত্ৰত গভীৰ গৱেষণাত জয় হ'ব আজি পৰীক্ষাত শীৰ্ষ স্থান আৰু নতুন আৱিষ্কাৰো আজি কৰিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত গোপন ৰোগৰ পৰা মুক্তি বিশ্ৰাম লওক আজি সুষম জীৱন গঢ়ি তোলক আজি আৰ্থিক ক্ষেত্ৰত প্ৰকাশৰ লাভ সঞ্চয় বাঢ়িব বিনিয়োগত সফলতা কৰ্মজীৱনৰ ক্ষেত্ৰত গোপন প্ৰকল্পত সফলতা নতুন দায়িত্ব লাভত সফলতা লাভ কৰিব উন্নতিৰ আজি যুগ দেখা যায় শুভ সংখ্যা আছে 8 শুভ সময় হৈছে সন্ধিয়া 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে ৰঙা আৰু কলা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে মংগল মন্ত্ৰ জপ কৰক আৰু হনুমানৰ পূজা কৰক ইয়াৰ পিছত ধনুৰাশিৰ সামগ্ৰিক প্ৰভাৱ বৃহস্পতিৰ অনুগ্ৰহে দূৰদৰ্শিতা কৰিছে শুক্ৰৰ বৃশ্চিকে গোপন যাত্ৰাৰ সংকেত দিছে কিন্তু অতি আশাবাদ এৰি বাস্তৱত আপুনি থাকিব চেষ্টা কৰিব গ্ৰহৰ দূৰযাত্ৰাৰ সুযোগ দিছে আজি গ্ৰহে প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত দূৰৰ সপোন পূৰ্ণ হ'ব প্ৰিয়জনৰ সৈতে ভ্ৰমণৰ প্লেন কৰিব পাৰে আজি অবিবাহিতসকলে দূৰৰ মিলন পাব পাৰে মানে লং ডিষ্টেঞ্চ ৰিলেশ্যনশ্বিপ হ'ব পাৰে ব্যক্তি জীৱনৰ ক্ষেত্ৰত পৰিয়ালত যাত্ৰাৰ আনন্দ সন্তানৰ সৈতে অভিযান কৰক আজি বয়োজ্যেষ্ঠৰ পৰা জ্ঞান লওক আজি শিক্ষাৰ ক্ষেত্ৰত দাৰ্শনিক বিষয়ত সফলতা পৰীক্ষাত উজ্জ্বল নতুন জ্ঞানৰ সন্ধান স্বাস্থ্যৰ ক্ষেত্ৰত যকৃতৰ যত্ন লওক ব্যায়াম কৰক আৰু সক্ৰিয় থাকক আৰ্থিক ক্ষেত্ৰত ধনৰ দূৰ যাত্ৰা সঞ্চয় বাঢ়িব বিনিয়োগত সফল হ'ব কৰ্মজীৱনৰ ক্ষেত্ৰত দূৰৰ প্ৰকল্পত জয়লাভ কৰিব নতুন সুযোগ আহিব আৰু উন্নতিৰ পথ মুকলি হ'ব শুভ সংখ্যা হৈছে 3 শুভ সময় হৈছে দুপৰীয়া 3 বজাৰ পৰা 5 বজাৰ মাজৰ সময়খিনি হ'ব ৰং হৈছে বেঙুনীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে বৃহস্পতিৰ মন্ত্ৰ জপ কৰক আৰু কেহৰাজ বন দান কৰক ইয়াৰ পিছত মকৰ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ শনিৰ কৰ্মাই দীৰ্ঘম্যাদী লাভ আনিছে শুক্ৰৰ বৃশ্চিকে গোপন পৰিশ্ৰমৰ ফল দিছে কিন্তু ধৈৰ্য ধৰি অগ্ৰগতি কৰক গ্ৰহে স্থিৰতাৰ পুৰস্কাৰ দিব আজি প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত সম্পৰ্কত দায়িত্বৰ সৌন্দৰ্য প্ৰিয়জনৰ সৈতে পৰিকল্পনা কৰক অবিবাহিতসকলে স্থিৰ মিলন পাব পাৰে আজি ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ দায়িত্বৰ গৌৰৱ সন্তানৰ সৈতে ভাগ কৰক আজি বয়োজ্যেষ্ঠৰ সন্মান দেখাওক আজি শিক্ষাৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী পৰিকল্পনাত সফলতা লাভ কৰিব পৰীক্ষাত স্থিৰ ফল নতুন লক্ষ্য নিৰ্ধাৰণৰ বাবে ভাল দিন হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত হাড়ৰ যত্ন ল'ব পাৰে আপুনি বিশ্ৰাম কৰিব লাগিব সুষম খাদ্য গ্ৰহণ কৰিব লাগিব আৰ্থিক ক্ষেত্ৰত অপ্ৰত্যাশিত লাভ হ'ব সঞ্চয়ত আজি শক্তিশালী হ'ব আপুনি বিনিয়োগৰ ক্ষেত্ৰত অকণমান সাৱধান হ'ব লাগিব আজি কৰ্মজীৱনৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী প্ৰকল্পত আপুনি জয়লাভ কৰিব পদোন্নতি আপোনাৰ দেখা গৈছে নতুন দায়িত্ব লাভৰ আজি যোগ আছে শুভ সংখ্যা আছে 8 শুভ সময় হৈছে পুৱা 11 বজাৰ পৰা 1 বজাৰ মাজৰ সময়খিনি হ'ব ৰং হৈছে কলা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিৰ মন্ত্ৰ জপ কৰক তেল দান কৰক ইয়াৰ পিছত কুম্ভ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ শনিৰ পৰিৱৰ্তনে নতুন ধাৰণা জগাইছে শুক্ৰৰ বৃশ্চিকে গোপন সুকীয়াকৈ কাম সফল কৰাইছে কিন্তু স্বাধীনতাৰ সীমা মানি চলিব লাগিব আপুনি গ্ৰহৰ উদ্ভাৱনৰ পথ দেখুৱাইছে আজি গ্ৰহে আজি উদ্ভাৱনৰ পথ দেখাইছে আপোনাক প্ৰেমৰ সম্পৰ্কত প্ৰেমত নতুনত্বৰ জিলিকনি দেখা যায় প্ৰিয়জনৰ সৈতে বন্ধুত্ব গঢ়ি উঠিব পাৰে আজি আৰু অবিবাহিতসকলে অপ্ৰত্যাশিত মিলন পাব পাৰে আজি ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালত নতুন সদস্যৰ যোগ হ'ব পাৰে সন্তানৰ সৈতে উদ্ভাৱন কৰক আজি বয়োজ্যেষ্ঠৰ সৈতে আলোচনা কৰক শিক্ষাৰ ক্ষেত্ৰত উদ্ভাৱনী বিষয়ত সফলতা পৰীক্ষাত নতুন ধাৰণা শীৰ্ষস্থান লাভ কৰিব পাৰে আজি আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত স্নায়ুৰ যত্ন লওক ধ্যান কৰক সক্ৰিয় থাকক আৰ্থিক ক্ষেত্ৰত সমূহীয়া লাভ সঞ্চয় বাঢ়িব বিনিয়োগত সফল কৰ্মজীৱনৰ ক্ষেত্ৰত সমূহীয়া প্ৰকল্পত জয় নতুন ধাৰণা উন্নতিৰ পথ দেখা যায় শুভ সংখ্যা আছে 4 শুভ সময় হৈছে সন্ধিয়া 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি শুভ ৰং আছে নীলা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিৰ মন্ত্ৰ বা পূজা কৰক আপুনি নীলা কাপোৰ আপুনি দান কৰিব লাগিব আইজনী ৰাশিফলৰ শেষত ৰাশি মীন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ
নেপচুনৰ সপোনময় শক্তিয়ে গোপন বোজা মুক্ত কৰিছে। শুক্ৰৰ বৃশ্চিকে আধ্যাত্মিক প্ৰেম জগাইছে, কিন্তু বাস্তৱত থাকি সপোন পূৰণ কৰিব। গ্ৰহৰ সৃজনতাৰ দুৱাৰ খুলিছে আপোনাৰ। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত সপোনৰ দৰে মুহূৰ্ত। প্ৰিয়জনৰ সৈতে আৱেগ ভাগ কৰক। অবিবাহিতসকলে আধ্যাত্মিক মিলন পাব পাৰে আজি। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালত শান্তিৰ সমুদ্ৰ, সন্তানৰ সৈতে সপোন দেখক আজি। বয়োজ্যেষ্ঠৰ সৈতে আধ্যাত্মিক কথা পাতক। শিক্ষাৰ ক্ষেত্ৰত সপোনময় বিষয়ত সফলতা। পৰীক্ষাত সৃজনশীলতা নতুন আৱিষ্কাৰ হ'ব পাৰে আজি। স্বাস্থ্যৰ ক্ষেত্ৰত পানীৰ ভাৰসাম্য ৰক্ষা কৰক। ধ্যান কৰক, বিশ্ৰাম কৰক। আৰু আৰ্থিক ক্ষেত্ৰত পুৰণি বোজা মুক্ত কৰক। লাভৰ যোগ দেখা যায়, সঞ্চয়ৰ বাঢ়িব পাৰে অলপ। স্বাস্থ্যৰ ক্ষেত্ৰত সৃজনশীল প্ৰকল্পত জয়, নতুন সুযোগ লাভ কৰিব পাৰে। উন্নতিৰ দিশ আপুনি দেখিব পাৰে। শুভ সংখ্যা হৈছে 7। শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সেউজীয়া ৰং। জ্যোতিষৰ প্ৰতিক্ৰিয়া হৈছে নেপচুনৰ মন্ত্ৰ জপ কৰক আৰু মাছ দান কৰিব। বন্ধুসকল, আজিৰ দৈনিক ফল ইমানেই আছিল। সকলো লোকে আজিৰ দিনটোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তাৰে কামনাৰে আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।